নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাচি গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, ছাগলী ফাৰ্মৰ লগতে এবাৰ এইখন দেখিছে ব্ৰইলাৰ ফাৰ্ম এখনো বনাই আছোঁ। যিহেতুকে মোৰ ছাগলী ফাৰ্ম এখন আছেই, এতিয়া এই ব্ৰইলাৰ ফাৰ্মখন বনাই আছোঁ আৰু এই ব্ৰইলাৰ ফাৰ্মখনৰ দৈৰ্ঘ্য কিমান, বহল কিমান আৰু ইয়াত কিমানমান পোৱালি ধৰিব আৰু এই ফাৰ্মখন বনাওঁতে মোৰ কিমান টকা খৰচ হৈছে, কি কি বস্তু লাগিছে তাৰ বিষয়ে অকণমান আপোনালোকক জনাম। ফাৰ্মখন বনাই কমপ্লিট হোৱা নাই, এয়া দেখিছে দাদাসকলে কাম কৰি আছে। বলক মই বেক কেমেৰা কৰি আপোনালোকক ফাৰ্মখন ভালকৈ দেখুৱাইছোঁ। এয়া চাওক বন্ধুসকল, মই বেক কেমেৰা কৰি দেখুৱাইছোঁ আৰু তাতে দেখিছে দাদাসকলে কাম কৰি আছে আৰু এই ফাৰ্মখন দেখিছে ইয়াৰ পৰা তাৰলৈকে আছে। মই আঁতৰৰ পৰা দেখুৱাইছোঁ, ওচৰৰ পৰা দেখুৱালে ইমানখিনি কভাৰ নহ'ব। এই ফাৰ্মখনৰ দৈৰ্ঘ্য আপোনাৰ 70 ফুট দিছোঁ মই বৰ্তমান। সিফালে জেগা আছে আৰু বহুৱাৰ সুবিধা আছে, কিন্তু বাজেটৰ ওপৰত লক্ষ্য ৰাখি মই বৰ্তমান 70 ফুট দিছোঁ। আৰু এই ফাৰ্মখনৰ ওপৰৰ চাউণ্ডটো দেখাই পাইছে আপোনালোকে, মই টিং দি পেলাই বনাইছোঁ। কাৰণ খেৰ দি বনালে কি হয়, যিহেতুকে ছাইডত গছ আছে আৰু গছ থাকিলে কি হয় আপোনাৰ যিবোৰ মানে খেৰ দি চোৱা যায় সেইবোৰ 2-3 বছৰতে কেতিয়াবা কোনোবা জেগাত ফুটা হৈ যায় বা পানী পৰে। আৰু মুকলি জেগা হ'লে কিছুদিন যায়, কিন্তু মোৰ ফাৰ্মখনৰ চাইডে দেখিছে এইবোৰ গছ গছনি আছে, খুব ধুনীয়া এটা পৰিৱেশ। মানে কি হয়, ব্ৰইলাৰ ফাৰ্মখন যেতিয়া যি জেগাত বনোৱা যায় সেইখিনি জেগাত যদি ধৰক গছৰ ছাঁ পৰি থাকে, তেতিয়াহ'লে তাত ফাৰ্মখনৰ লাভালাভটো অলপ বেছি হয়। কাৰণ ব্ৰইলাৰখিনি বেছি গৰমত থাকিব নোৱাৰে, গতিকে এনেকুৱা এটা ধৰক গছ গছনি থাকিলে খুব সুবিধা হয়। আৰু পাই যাব আপোনালোকে, প্ৰতিটো বিষয়ৰ ওপৰত মই ভিডিঅ'বোৰ বনাই যাম। বহুদিন ধৰি ভিডিঅ' দিব পৰা নাই, মানে এই ফাৰ্মখনত লাগি থকাৰ কাৰণে। আৰু যিহেতুকে ছাগলী ফাৰ্মখন আছে মোৰ, তাতো বহুত সময় দিব লগা হয়। আগতে ছাগলী ফাৰ্মখন সৰু আছিলে, তেতিয়া মোৰ অলপ কিছু সময় পাইছিলোঁ, কিন্তু এতিয়া ফাৰ্মখন ডাঙৰ হৈ যোৱাৰ লগে লগে মোৰ তাতো বহুত সময় দিব লগা হয়। আৰু যিহেতুকে ব্ৰইলাৰ ফাৰ্মখন নতুনকৈ বনোৱা হৈছে, ইয়াতো কিছু সময় লাগিছে। এইবোৰ সুন্দৰকৈ নতুনকৈ ভেটিটো উঠোৱা হৈছে। এই ভেটিটো প্ৰায় দেখা হৈছে প্ৰায় 2 ফুটমান ওখ কৰা হৈছে, কাৰণ ওখ হ'লে অকণ ভাল হয়, মানে মাটিটো নেজেকে। আৰু ইয়াৰ যিবোৰ খুঁটা দিছোঁ, এই খুঁটাবোৰ দেখা পাইছে আপোনালোকে, মানে পাকা খুঁটা দিছোঁ, মাজে মাজে কাঠৰো দিছোঁ। এয়া চাওক, মানে কাঠৰ যিবোৰ পাকাৰ খুঁটা আছে, সেই পাকাৰ খুঁটা যিটো দিছোঁ, এটাৰ পৰা এটাৰ মানে আপোনাৰ 20 ফুটৰ অন্তৰে অন্তৰে দিছোঁ। আৰু তাৰ মাজে মাজে ধৰক কাঠৰ খুঁটাও দিয়া হৈছে। আৰু এই ফাৰ্মখন বনাওঁতে মোৰ কিছুমান তামোল গছ কটা গৈছিলে, বহুত মানে বুঢ়া গছ, এইবিলাক খুব কম লাগে এতিয়া। গতিকে সেই তামোলবোৰ কাটি পেলাই সেইবোৰে খুঁটা বনাই দিছোঁ। গতিকে বাঁহৰ খৰচটো অলপ কমি আহিছে। কাৰণ ব্ৰইলাৰ ফাৰ্মখন বনাবলৈ হ'লে যিসকলে নতুনকৈ ব্ৰইলাৰ ফাৰ্ম বনাম বুলি ভাবিছে, সেইসকলৰ কাৰণে কৈছোঁ। মানে ব্ৰইলাৰ ফাৰ্ম এখন বনাবলৈ হ'লে আমাক সাধাৰণতে বাঁহ, কাঠ, মানে খুঁটাবিলাকৰ কাৰণে কাঠ লাগিব। ধৰক তেনেকুৱা গোটা গছ লাগিব, যিকোনো গছেদি নহয়, ধৰক চেগুন, সোণাৰু, খৰি, এইবিলাক গছ দিলে মানে অলপ বেছি দিন যায়, নহ'লে যিকোনো গছ দিলে পটককৈ বেয়া হৈ যায়। আৰু বিশেষকৈ বাঁহ লাগিবই। এয়া চাওক, গোটেই ফাৰ্মখন তাৰমানে বাঁহৰে। এই দেখিছে বহুতখিনি বাঁহ ইয়াত লাগিছে। এইবোৰ মানে কি, গোটা এটা ডাঙৰ বাঁহ হ'লে ধৰক আধাও নাযায়, মানে এইখিনি গোটেই যিটো দৈৰ্ঘ্য আছে, ইয়াত 3ডাল বাঁহ যোৰা দিওঁতেহে মানে সম্পূৰ্ণ হৈছে। গতিকে বহুতো প্ৰায় 150ৰ ওপৰত বাঁহ লাগে। আৰু ইয়াত বহুতো কাম আছে, মই আপোনালোকক সময়ে সময়ে ভিডিঅ'বোৰ আপডেট দি যাম। আপোনাৰ ধৰক যিবোৰ নতুন কামবোৰ কৰি থাকে, সেইবোৰৰ ওপৰতো মই ধুনীয়াকৈ আপোনালোকক দিম, আপোনালোকে চাব পাৰিব। আৰু যিসকলে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো আগৰ পৰাই ছাবস্ক্ৰাইব কৰি থৈছে, সেইসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত দেখা পাইছে কেইবাজনো মানুহে কাম কৰি আছে, কামবোৰ শেষ হোৱা নাই, হয়তো আৰু এদিন কৰিলে টিঙৰ কামখিনি শেষ হ'বগৈ। আৰু ইয়াৰ চাইডে কিছুমান নেট ব্যৱহাৰ কৰা হ'ব। ছাইডত তলৰখিনি বাঁহৰো দিয়া হ'ব আৰু ওপৰত নেট দিয়া হ'ব, তাঁৰৰ নেটটো। সেইটো যেতিয়া লগাব মই তেতিয়া দেখুৱাম, বৰ্তমান আনি থৈছোঁ। যেতিয়া লগাব তেতিয়া দেখুৱাম, তেতিয়া আপোনালোকে আৰু ভালকৈ বুজি পাব। আৰু এই ফাৰ্মখন বনাওঁতে ধৰক প্ৰায় যদি আপোনাৰ এই কাঠ আৰু বাঁহখিনি যদি নিজৰ হয়, তেতিয়াহ'লে একদম কম হ'লেও আপোনাৰ 1.5 লাখ টকা খৰচ হ'ব। আৰু মাটিৰ খৰচটো এক্সট্ৰা হ'ব, কাৰণ যিসকলে বনায় তেওঁলোকৰ হাজিৰা দিব লাগিব, আৰু লগতে বস্তুখিনিৰো দাম আছে। কিন্তু এই 1.5 লাখ টকা আপোনাৰ যদি বাঁহখিনি ঘৰৰ হয়, তেতিয়াহে। এইখিনি মোৰ ইয়াত যিখিনি বাঁহ আৰু কাঠৰ খুঁটা ব্যৱহাৰ কৰা হৈছে, এইখিনি মোৰ নিজৰ ঘৰৰে হয়। গতিকে মোৰ অকণমান খৰচটো কমিছে, নহ'লে হয়তো
প্ৰায় 1,80,000 মান লাগি যাব যদি বাঁহে কাঠে চব কিনিব লগা হয়। আৰু টিংবোৰতো জানেই, টিংবোৰ ধৰক এতিয়া মোৰ ইয়াত 14 ফুটি টিং লগোৱা হৈছে। মানে এটা ছাইডত 14 ফুটি টিং, মানে ইপাৰৰ পৰা সিপাৰ যদি 14 ফুটি টিং, আৰু এইফালেও 14 ফুটি টিং, মানে দুফালে লাগিব। গতিকে টিঙৰ হিচাপটো মই এটা বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাম। ইয়াতে যিখিনি টিং লগোৱা হৈছে এইখিনি ধৰক আপোনালোকৰ নিজৰ ওপৰত কথা। টিংটো যিমান দামী লগাব সিমান দিন যাব আৰু খৰচটো সিমান বাঢ়িব। আৰু কিমানমান টিং লাগিছে মই সেইটো বিষয়ে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাম। গতিকে আজিৰ ভিডিঅ'ত মই এইখিনিকে জনাইছোঁ, আৰু পিছৰ কামবোৰ যেতিয়া হৈ থাকিব তেতিয়া মই আপোনালোকক জনাই যাম। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। আৰু যিসকলে আগৰ পৰাই ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত, মইতো ছাগলী ফাৰ্মৰ লগতে ইমান দিন জড়িত হৈ আছোঁ, বা হাঁহৰ ফাৰ্মো মই কৰিছোঁ। কিন্তু সেই যে দেখা পাইছে আগত আপোনালোকৰ যিটো ঘৰ, সেইটোৱে মোৰ ঘৰ হয়। আৰু ঘৰৰ পৰা মই অকণমান প্ৰায় 200 মিটাৰমান দূৰত মই ব্ৰইলাৰ ফাৰ্মখন বনাইছোঁ। আৰু মোৰ ছাগলী ফাৰ্মখন সেই ঘৰৰ সিফালে আছে, মানে ঘৰৰ কাষতে আছে। ব্ৰইলাৰ ফাৰ্মখন অকণমান দূৰ। গতিকে মই এইটো ক'ব বিচাৰিছোঁ, যিসকলে ব্ৰইলাৰ ফাৰ্মৰ লগত আগতে জড়িত হৈ আছে বা ব্ৰইলাৰ ফাৰ্ম কৰি আছে, সেইসকলে মোক জনাব যদি ইয়াত কিবা ভুল হৈ আছে বা কিবা শুধৰাব লাগে, যে কোনটো কৰিলে ভাল হ'ব। সেইখিনি আপোনালোকে কমেণ্টত জনালে খুব ভাল লাগিব, আৰু তেতিয়া মোৰ কামবোৰ কৰাটো সহায় হ'ব। আৰু এতিয়া ভুলবোৰ আঙুলিয়াই দিলে মই শুদ্ধকৈ কৰি নিব পাৰিম। গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।